মই মাইনাৰ ভাতকেইটা এনেদৰে সজাই ৰাখিলোঁ। এটা জলকীয়া দিছোঁ সি জলকীয়া নাখায়। দুটা টিফিনত বনোৱা ৰুটি আছিলে, মই থৈ দিছোঁ, খালে খাব নেখালে থাকিব। আৰু গৰম হোৱাৰ লগে লগে মই ইয়াত মানে পিঁয়াজ ঢালি দিলোঁ, নিমখ আৰু হালধি দি দিলোঁ, আৰু এতিয়া আদা ৰচুনৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। দি অলপমান সময় ইয়াৰ লগতে মিলাই লৰাই বগৰাই দিছোঁ মানে মই। আৰু ইয়াতে দিম কেইটামান কণ বিলাহী, ডাঙৰ বিলাহী নাছিলে, গছত লাগি আছিলে কণ বিলাহী, তাকে ছিগি আনি মানে দি দিলোঁ। এতিয়া অলপমান ভাজিম এনেদৰে। কণ বিলাহীকেইটা মই ফালিও দিয়া নাই, কাটিও দিয়া নাই, গোটাই দি দিলোঁ, জহি যাব। এতিয়া অলপ সময় ভাজি থাকিম। কণ বিলাহীখিনি এতিয়া এয়া দখা হৈছে, মানে দেখিছে নহয় আকাশৰ যেন তৰাবল, বাৰীৰ জোনাকী পৰুৱা। এতিয়া যদি মই মিক্সিত মাৰি দিওঁ গোটেইখিনি মিহি হৈ যাব, কিন্তু এলাহটো ডাঙৰ। আজি এনেদৰে খাম বুলি ভাবি লৈছোঁ, কিনো হয় চাম তাকে। তাতে মই এতিয়া এড কৰি দিম এইখিনি স্পেচিয়েল, আজিকালি স্পেচিয়েল, ভিজাব তিতাব নালাগে এলেহুৱা মানুহৰ হেৰি, আৰু অৱশ্যে বৰ দৰকাৰীও হয় দেই। ইমাৰ্জেঞ্চি টাইমত মানে ভিজাই তিতাই থাকিবলৈ সময় নাথাকে, গতিকে এনেকুৱা গ্ৰীণ মটৰ উলিয়াই দিছে সুবিধা কৰি ৰান্ধনীসকলক। ৰান্ধনীসকল এইভাগে সন্তুষ্ট থাকিলেই হ'ল। আৰু এয়া মই ঢালি দিলোঁ গ্ৰীণ মটৰখিনি ইয়াতে, অলপমান ফ্ৰাই কৰিম এনেদৰে। আকৌ এদিন মই ভালদৰে মই এই হেৰিটো বনাম বাৰু, ৰেচিপিটো। এতিয়া আজি এনেদৰে মানে আপোনালোকক দেখালোঁ। আৰু এটা বস্তু এড কৰি দিওঁ লগে লগে, এইখিনি দেখিছে বিভিন্ন মছলা, বিভিন্ন মানে মই 4 বিধ দিছোঁ। আৰু ৰেড চিলি, কাশ্মীৰীটো নাই, ৰেড চিলি দিলোঁ। এইখিনি হৈছে ধনিয়া, জিৰা আৰু কিবা পনীৰ মছলা। পনীৰততো পনীৰ দিবই লাগিব, মই আচলতে আজি পনীৰ বনাম। আটাইখিনি মছলা মই ইয়াতে এড কৰি দিলোঁ। এতিয়া অলপ সময় ফ্ৰাই কৰিম, তাৰপিছত আকৌ পনীৰ ঢালি কি কৰোঁ কৰিম। আৰু এইখিনি এতিয়া এনেদৰে উতলি থকাৰ পিছত অকণমান পানী এড কৰিছিলোঁ, আৰু ফ্ৰাই কৰি থকা থৈ দিয়া আলুখিনি মানে ইয়াতে ঢালি দিলোঁ, অলপ মিলিবৰ কাৰণে দি দিছোঁ। তাৰপাছত ফ্ৰাই কৰি ৰখা পনীৰখিনি মই ইয়াতে এতিয়া এড কৰি দিলোঁ। আপোনালোকক দেখাই থকা নাই যে ইয়াত মই পানী এড কৰিলোঁ, উতলালোঁ কিবা, এইবোৰ আৰু কিনো সাধাৰণ কথা, সকলোৱে জানে। মই বনাইছোঁ আৰু এনেকৈ। এতিয়া উতলি আছে পনীৰখিনি। কাশ্মীৰী ৰেড চিলি নাই, গতিকে কালাৰটো কম দেখিছে। আৰু মোবাইল স্ক্ৰীণত এনেও এনেকুৱাই লাগে নেকি, কেতিয়াবা কেতিয়াবা এনেকুৱা হয় বাৰু। আছে আৰু বিশেষ সময় মানে হেৰি নকৰোঁ, আৰু হৈ যাব এতিয়া। পনীৰ চব্জি হৈ গ'ল, মানে অলপ গ্ৰেভি টাইপ কৰিছোঁ, আৰু এলেহুৱা মানুহৰ হেৰি, গতিকে অলপ জ্বলি গৈছে। মই মাইনাৰ ভাতকেইটা এনেদৰে সজাই ৰাখিলোঁ। এটা জলকীয়া দিছোঁ সি জলকীয়া নাখায়। দুটা টিফিনত বনোৱা ৰুটি আছিলে, মই থৈ দিছোঁ, খালে খাব নেখালে থাকিব। আৰু এয়া হৈছে পনীৰ চব্জি এতিয়া বনাইছিলোঁ। আৰু অকণমান তাৰে দেখিছে কেনেকুৱা টাইমত মই অলপমান নমাই ৰাখিছিলোঁ। আৰু তাৰ খুব প্ৰিয় বস্তু পিঁয়াজ, গাজৰ, এই দুটা বস্তু তাৰ খুব প্ৰিয় হয়। গতিকে এয়া এনেদৰে একদম চিম্পুলকৈ আজি মানে মই বনাই ৰাখিছোঁ। তাৰ ভাত সাজ সজাই মই সদায় এনেদৰে ৰাখি থওঁ, কিন্তু সদায় দিনেনো কি থালিখন ভিডিঅ' বনাই থাকিম, গতিকে আজি বনাই দিলোঁ। মাইনাৰ কাৰণে ভাত সাজ মই এনেদৰে ৰাখিলোঁ। সদায় স্কুলৰ পৰা আহি সি ভাত সাজ এনেকৈ সজাই